এই যে পিচখন দেখিছে এয়া ভাৰ্ণেওৰ দেউতাকে বনাই দিছে তাৰ প্ৰেক্টিছৰ কাৰণে আৰু যেহেতু ভাৰ্ণেও অকণমান উইক আছে হেতু কাৰণে মানে গাটো অকণমান কেতিয়াবা দুৰ্বল হৈ থাকে হেতু কাৰণে ভাৰ্ণেওৰ কোচে কৈছে এই বছৰটো তাক ঘৰতে প্ৰেক্টিছ কৰাবলে আৰু অনলাইনে কথা পাতি থকা হয় বাৰু তেওঁৰ লগত গতিকে হেনেকে ভাৰ্ণেও পুৰা প্ৰেক্টিছত লাগি গৈছে আৰু দেখিছে নে গোটেই সেটটো পিন্ধাই মিলি তাক প্ৰেক্টিছ কৰা আৰু তেতিয়া হি মানে বিৰাট কোহলিক বিৰাট ভাল পায় হি হেনু বলে বিৰাট কোহলি বনিব এনেকে তাৰনো কি কথা হি পুৰা প্ৰেক্টিছত লাগি আছে আৰু পিছবেলা সময়কন আজি মই কেনেকে কটাম আপোনালোকক দেখাম আৰু আজি একেবাৰে গাটো ভাল নাই তথাপি উপায় নাই যেহেতু হি প্ৰেক্টিছ কৰি আছে ঘৰতে আৰু ময়ো তাৰ কাৰণে খোৱা বোৱা ৰেডি কৰিব লাগিব ৰাতি আকৌ মোৰ ইটিং শ্ব বিলাক থাকে বা ভ্লগছ বিলাক এডিট কৰা থাকে এইবিলাক কাম থাকে গা বেয়া লাগিলে উপায় নাই কামটো কৰিবই লাগিব গতিকে ভাৰ্ণেও ইয়াতে বিজি হৈ আছে প্ৰেক্টিছত আৰু আপোনালোকে আশীৰ্বাদ কৰি থাকিব তাৰ পাছতে মই নমু কৰিবলৈ গলো এয়া মই নমু কৰি আছো আৰু মই মৰমতে নমু বুলি মাতো আৰু কিছুমান কমেন্টত পাও নমু বুলি বলে ক'ব নাপায় কিন্তু মই নমুক ভাল পাও আৰু আগৰ পৰাই নমু কও আৰু হেয়া মই ধুনিয়াকে পূজা কৰিলো আৰু মই প্ৰেমানন্দ গুৰুজীক বহুত মানো সো এনেকে তেওঁকো ফটো ইয়াতে থৈ দিছো আৰু মোৰ ফ্ৰেণ্ডে হেয়া লক্ষ্মী ভগৱানৰ গোটেই সেটটো দিছিলে আৰু হেয়া মই ফুট চুট লগাই মেলি আজৰি হলো আৰু এতিয়া ভাৰ্ণেও হোমৱৰ্ক কৰি আছে কাৰণ পিছবেলা হোমৱৰ্কো মানে এতিয়া পিছবেলা আসলতে এতিয়া 6:30 7টা বাজিবলৈ হল স্কুলৰ পৰা হোমৱৰ্ক দিছে আৰু হেয়া হোমৱৰ্ক কৰাত হি বিজি আৰু ময়ো এই পটাপট ভাত বনাও যেহেতু আজি মা আহিছে আৰু লৰালৰিকে ভাতকিটা বনাও আৰু হে তাৰ কাৰণে সৰু চিকেন এটা আজি অকণমান তাকে চুপ খুৱাম বুলি কুকাৰতে বনাম বুলি লৰালৰিকে বনাইছো যেহেতু আজি ভাত পানী বনাবলৈ একেবাৰে মন নাই যায় কেতিয়াবা হয়নে কিমাননো কাম কৰিব একেবাৰে আমনি লাগি যায় একো কৰিবলৈ মেলিবলৈ মন নাযায় আজি মোৰ কিন্তু তেনেকুৱা হৈছে একো কৰিব মন নাই যোৱা তাতে এই মাত যে মোৰ ভাঙি আছে এই মাত ভঙাটোৱে মোৰ বৰ অকমান কষ্ট দি আছে আসলতে আৰু ডক্টৰক মই ভালকে দেখাই আছো আসলতে মই কন্টিনিউ ব্লগছ দি থাকো কন্টিনিউ ওভাৰ ভয়েস দি থাকো এটো কাৰণে হয়তো মোৰ অকনমান কষ্ট হয় বাৰু যি কি নহক খোৱাব অকনমান বাসি খাব লাগিব বুলি ডক্টৰে কৈছে ইয়াতে মই পিয়াজ আদা নহৰু কুকাৰতে দি দিছো ভালকে ইয়াতে অকনমান ভাজিম আৰু কুকাৰত মাংস বনায়ো খাই বিৰাট ভাল লাগে যেহেতু মই বহুত বেছি সুপ বনাম ইয়াতে ভাৰ্ণেও খাবলৈ কাৰণে হেতু কাৰণে নিমখ হালধি এনেকে অকনমান দি বেছি মছলা নিদু মই কিন্তু ইয়াত জালুক গুৰি দিম মোৰ মাত ভাঙি আছে এটো কাৰণেও মানে অকনমান চৰ্দি নিচিনা হৈ আছে হেতু কাৰণেও আৰু ভাৰ্ণেওকো অকনমান খুৱাম বুলি ধুনিয়াকে কুকাৰতে মাংসখিনি বনাই দিম আৰু এফালে ভাত পাতি দিম মোৰ মানে ৰাতিৰ খানা একদম ৰেডি হৈ যাব আৰু ইয়াতে অকনমান বাস মই ঘৰতে হুকানকে মানে ভাজি মানে অকনমান ড্ৰাই কৰি ধনিয়া আৰু জিৰা পাউডাৰ এনেকে ঘৰতে খুন্দা লগতে জালুক অকনমান দি ভাজিলো আৰু ইয়াতে মই চিকেনখিনি দি দিলো আৰু দি ভালকে ভাজিম আৰু ইয়াতে আলু এটা দুডখৰমান দি দিম আমি আলু বেছি নাখাও তথাপিও আজি অকনমান দি দিম ভাৰ্ণেক অকনমান খুৱাম আৰু মায়ে অকনমান আলু খায় ইমনে পিছে আমি আলু নাখাও মানেও দেউতাকেতো একেবাৰে আলু নাখায় গতিকে হেনেকে মাংসখিনি অকনমান ভাজি দিছো আৰু ভাজি মেলি ইয়াতে অকনমান আলু দি দিলো দি মেলি একদম পানী অকনমান হৰকে দিম মানে অকনমান সুপটো বেছিকে দিম আৰু যাতে মানেও এক্সট্ৰাকে খুৱাবও পাৰো লগতে এটা বিলাহী দি দিছো বিলাহী দিলে সোৱাদটো আৰু ধুনিয়া হয় আৰু হেনেকে মই এটা সিটি মাৰি মেলি মাংসখিনি একদম ৰেডি কৰি দিম আৰু ভ্লগছটো বনাবলৈ আজি মন নাছিলে তথাপি উপায় নাই বনাবই লাগিব কাৰণ আপোনালোকে আকৌ মোক চাই ভাল পায় দে বেয়া কমেন্টখিনি কিন্তু ইগনোৰ কৰিছো ভাল কমেন্টখিনি যোনখিনি পাও তাতে মই গম পাও যে আপোনালোকে মোক চাই ভাল পায় সো হেতু কাৰণে আপোনালোকৰ কাৰণেটো ভ্লগছ বনাব লাগিব আৰু ডেইলি ভ্লগছ চাই আপোনালোকে যেহেতু ভাল পায় সেই কাৰণে ইয়াতে মই সিটি দি দিম ইয়াতে বেছি নিদু 5টা বা 6টা দি দিম ধুনিয়াকে মাংসখিনি হিজি যাব আৰু মোৰ মছলাৰ ডাব্বাখিনি মানে জায়গাত থৈ দিম আৰু হেয়া মোৰ সিটি মাৰিলে আৰু ইয়াতে মই মোৰ মাংসখিনি ৰেডি হৈ গল আৰু এতিয়া মই ভাতখিনি বাহি দিম আৰু এনেকৈ আজি ভ্লগছটো মই বেছি দীঘলীয়া নকৰো নহলে আপোনালোকো বৰ হৈ যাব হেয়া দেখিছেনে ভাত ভাৰ্ণেও হতক খুৱাই বৈ আজৰি মায়েও খালে এতিয়া মই খাম এয়া দেখিছেনে জুলখিনি বিতে অকনমান পাতলা কৰিছো যেহেতু লোকেল চিকেন হেতু কাৰণে অকনমান পানী খাই লৈছো ভিতৰত যে ৰসি কিডাল দেখিছে বতৰ ইমানে বেয়া ইমানে বৰখুন ভাৰ্ণেও এটলিষ্ট কাপোৰ গিটা হুকাব বুলি মানে লাস মানে কৰা নাই আৰু বা দেখিবলৈ বেয়া লাগিব বুলি ভাৰ্ণেওৰ কাপোৰখিনি হুকাবলৈ কাৰণে ইয়াতে দি দিছো কাৰণ ইউনিফৰ্ম এটলিষ্ট হুকাই যাওক আৰু ইয়া মই ভাতকিটা খালো খাই বৈ আৰু হৈ যাম গতিকে আপোনালোকৰ আজি মোৰ সৰু সৰু ভ্লগছটো কেনেকুৱা লাগিছে ক'ব আৰু যদি ভাল লাগিছে